নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজ হকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ লেচন নম্বৰ 11 অৰ্থাৎ 71 অধ্যায়ৰ যন্ত্ৰশিল্প বা উদ্যোগ অৰ্থাৎ ইণ্ডাষ্ট্ৰীৰ যিকেইটা প্ৰশ্ন আছে সমূহ প্ৰশ্নকেইটাই মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি কিবা ঠাইত কিবা প্ৰশ্ন থাকে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক, আমাৰ পাঠটোৰ নাম হৈছে যন্ত্ৰশিল্প বা উদ্যোগ আৰু ইয়াৰ পিছতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নবিলাক আছে। এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰিম। ইয়াত তোমালোকৰ প্ৰশ্নাৱলীত প্ৰথমতে আছে উত্তৰ লিখা আৰু ক নম্বৰতে প্ৰশ্ন আছে যে যন্ত্ৰশিল্প কাক বোলে। এইটোৰ উত্তৰ হ'ব যে যন্ত্ৰৰ সহায়ত যিকোনো বস্তু এটাক নতুন ৰূপ দিয়াকে যন্ত্ৰশিল্প বোলে। অৰ্থাৎ আমি যেতিয়া যন্ত্ৰৰ সহায়ত যিকোনো এটা বস্তুক এটা নতুন ৰূপ দিম তেতিয়া সেই শিল্পটোক কি বুলি ক'ম আমি? যন্ত্ৰশিল্প। এতিয়া খত আছে যে তেল শোধনাগাৰৰ কেঁচা মালটো কি? অৰ্থাৎ আমি যে তেলবিলাক শোধন কৰোঁ এইটোৰ কেঁচা মাল কি? যে আমাৰ কোনটো কেঁচা মালৰ প্ৰয়োজন হয়? এইটো হৈছে আমাৰ খাৰুৱা তেল। গত আছে যে সাৰ কাৰখানাৰ প্ৰধান কেঁচা মাল কি? যে আমাৰ যিবোৰ সাৰ কাৰখানা আছে যে সেইবোৰত লগা কেঁচা মালটো কি? এইটো হৈছে আমাৰ প্ৰাকৃতিক গেছ। আৰু ঘত আছে যে মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা। যে আমাৰ যিবোৰ মৰাপাট উদ্যোগ আছে ইয়াত যিবোৰ বস্তু আমাৰ উৎপাদন কৰা হয় তাৰ ভিতৰত দুবিধ বস্তুৰ নাম লিখিব গৈছে। এটা হৈছে ৰছী আৰু এটা হৈছে কাৰ্পেট। এতিয়া আমাৰ নম্বৰত আছে যে অসমৰ প্ৰধান খনিজ সম্পদ কি? যে আমাৰ অসমৰ প্ৰধান খনিজ সম্পদটো কি? এইটো হৈছে আমাৰ খাৰুৱা তেল। প্ৰথম য'ত আছে যে অসমক কিয় পনীয়া সোণৰ দেশ বোলা হয়? যে আমাৰ অসমখনক কিয় পনীয়া সোণৰ দেশ বুলি কোৱা হয়? যে খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। যিহেতু আমাৰ অসমত অধিক পৰিমাণে খাৰুৱা তেল পোৱা যায় সেইকাৰণে আমাৰ অসমখনক কি বুলি কোৱা হয়? পনীয়া সোণৰ দেশ বুলি কোৱা হয়। এতিয়া দ্বিতীয় চত আছে যে ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? যে আমাৰ ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ আমাৰ ডিগবৈত স্থাপন কৰা হৈছিল। বৰপেটাত আছে যে কাগজ উদ্যোগৰ প্ৰধান কেঁচা মাল কি? অৰ্থাৎ আমি যিবোৰ কাগজ ব্যৱহাৰ কৰোঁ আৰু সেই উদ্যোগটোৰ প্ৰথম কেঁচা মালটো কি? প্ৰধান কেঁচা মালটো কি? এইটো হৈছে আমাৰ বাঁহ। আমাৰ 6 নম্বৰ হৈছে যে অসমৰ ক'ত মৰাপাট উদ্যোগ আছে? যে আমাৰ অসমৰ নগাঁও জিলাৰ শিলঘাট নামৰ স্থানত কি আছে? মৰাপাট উদ্যোগ আছে। এতিয়া আমাৰ নিয়ত আছে যে চিমেণ্ট উদ্যোগৰ কেঁচা মাল কি? যে আমাৰ চিমেণ্ট উদ্যোগৰ কেঁচা মালটো হৈছে আমাৰ চূণশিল। অৰ্থাৎ আমাৰ চিমেণ্ট উৎপাদনৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হয়? চূণশিলৰ প্ৰয়োজন হয়। এতিয়া আমাৰ 2 নম্বৰত কিছুমান খালী ঠাই দিয়া আছে আৰু প্ৰথমটো আছে যে উদ্যোগত বস্তু উৎপাদনৰ বাবে ডেছৰ প্ৰয়োজন। অৰ্থাৎ কিহৰ প্ৰয়োজন? কেঁচা মালৰ। যে উদ্যোগত বস্তু যেতিয়া আমি উৎপাদন কৰিম তাত আমাৰ কিহৰ প্ৰয়োজন হ'ব? কেঁচা মালৰ প্ৰয়োজন হ'ব। যে অসমত ডেছটা তেল শোধনাগাৰ আছে। অৰ্থাৎ কি আছে? 4টা। যে অসমত আমাৰ কি 4টা তেল শোধনাগাৰ আছে। গত আছে যে কাৰ্বি আংলং জিলাৰ ডেছত চিমেণ্ট উদ্যোগ আছে। যে আমাৰ এইটো কি হ'ব? বোকাজান। যে কাৰ্বি আংলং জিলাৰ বোকাজানত আমাৰ কি আছে? চিমেণ্ট উদ্যোগ আছে। ইয়াত খত আছে যে ডিব্ৰুগড় জিলাৰ ডেছত সাৰ কাৰখানা আছে। যে এইটো আমাৰ কি হ'ব? নামৰূপ। এতিয়া আমাৰ 9 নম্বৰত আছে যে হাইলাকান্দি জিলাৰ ডেছত কাগজ উদ্যোগ আছে। যিটো আমাৰ কি হ'ব? হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত কাগজ উদ্যোগ আছে। আৰু প্ৰথম য'ত আছে যে অসমত সৰু ডাঙৰ প্ৰায় ডেছখন চাহ বাগিচা আছে। এইটো আমাৰ উত্তৰ হ'ব 800খন। যে অসমত সৰু ডাঙৰ প্ৰায় কিমানখন চাহ বাগিচা আছে? আমাৰ
800খনমান চাহ বাগিচা আছে। ইয়াত 3 নম্বৰত আছে যে বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। যে আমাৰ বনজ সম্পদৰ ওপৰত ভিত্তি কৰি যিবোৰ উদ্যোগ আমাৰ গঢ়ি উঠিছে তাৰ ভিতৰত দুটা উদ্যোগৰ নাম কি? আমাৰ এটা হৈছে কাগজ উদ্যোগ আৰু এটা হৈছে প্লাইউড উদ্যোগ। যে এটা কাগজ উদ্যোগ আৰু এটা হৈছে প্লাইউড উদ্যোগ। এতিয়া আমাৰ 4 নম্বৰত আছে যে খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। যে আমাৰ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগ হৈছে কি কি? এটা হৈছে গেছ প্লাণ্ট আৰু এটা হৈছে ল-তীখা উদ্যোগ। আৰু 5 নম্বৰত আছে কৃষি সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। আৰু এইটো হ'ব আমাৰ এটা চাহ উদ্যোগ আৰু এটা মৰাপাট উদ্যোগ। যে চাহ উদ্যোগ আৰু মৰাপাট উদ্যোগ। 6ত আছে যে উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয়। যে আমি যদি এটা উদ্যোগ স্থাপন কৰিবলৈ যাওঁ যে তাত আমাৰ কি কি বস্তুৰ প্ৰয়োজন হ'ব। যে উদ্যোগ স্থাপনৰ বাবে কেঁচা মালৰ প্ৰয়োজন। আমাৰ কেঁচা মালটো লাগিবই এটা উদ্যোগ উৎপাদন কৰিবলৈ হ'লে। আৰু উন্নত মানৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন হ'ব। আমি যে বস্তুখিনি উৎপাদন কৰিম তাৰ কাৰণে কি লাগিব? উন্নত মানৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন হ'ব। এতিয়া আমাৰ 7 নম্বৰত আছে যে অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা। যে আমাৰ অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে সেই ঠাইবিলাকৰ নাম লিখিবলৈ কৈছে। তাৰে ভিতৰত এটা হৈছে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়। যে আমাৰ 4টা ঠাইত তেল শোধনাগাৰ আছে। এটা হৈছে ডিগবৈ, এটা নুনমাটি, এটা বঙাইগাঁও আৰু এটা হৈছে নুমলীগড়। এতিয়া এইটো আমাৰ শেষৰ প্ৰশ্ন অৰ্থাৎ চুমুটকা লিখা। তাৰ ভিতৰত আমাৰ ক নম্বৰটো হৈছে অসমৰ চাহ উদ্যোগ। যে তোমালোকে লিখিবা, এইবিলাক তোমালোকৰ কিতাপতে আছে, তোমালোকে পাঠটো এবাৰ পঢ়ি চাবা ঘৰত। যে এইটো লিখিবা যে অসম চাহ উদ্যোগৰ বাবে বিখ্যাত। যে অসমখন আমাৰ চাহ উদ্যোগৰ বাবে বিখ্যাত। যে ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধা ভাগ চাহ অসমত উৎপাদন কৰা হয়। যে ভাৰতৰ মুঠ চাহ উৎপাদন য'ত আমাৰ ভাৰতৰ ভিতৰত চাহ উৎপাদন কৰা হয় তাৰে প্ৰায় আধা ভাগ চাহ আমাৰ কি কৰা হয়? অসমতে উৎপাদন কৰা হয়। অসমত প্ৰায় 800খন সৰু ডাঙৰ চাহ বাগিচা আছে। যে আমাৰ অসমত প্ৰায় টোটেলি কিমান আছে? 800খনমান সৰু ডাঙৰ চাহ বাগিচা আছে। এই বাগিচাসমূহৰ পৰা চাহ গছৰ কোমল পাত সংগ্ৰহ কৰি কাৰখানাত গুৰি চাহ উৎপাদন কৰা হয়। যে আমাৰ এই বাগিচাবিলাকৰ পৰা কি কৰা হয়? চাহ গছৰ যিবোৰ আমাৰ কোমল পাত আছে সেইবোৰ সংগ্ৰহ কৰি লোৱা হয়। তাৰপিছত কাৰখানাত এইবোৰ কি কৰা হয়? গুৰি কৰা হয় আৰু গুৰি কৰি চাহ উৎপাদন কৰা হয়। যে ডাঙৰ ডাঙৰ বাগিচাসমূহত এনে কাৰখানা আছে। যে ডাঙৰ ডাঙৰ যিবোৰ আমাৰ বাগিচা আছে তাত একেলগে কি আছে? কাৰখানাবিলাকো আছে। খ নম্বৰত আছে অসমত তেল শোধনাগাৰ। যে এইটো লিখিম আমি যে অসমত খাৰুৱা তেল পোৱা যায়। যে অসমত আমাৰ কি তেল পোৱা যায়? খাৰুৱা তেলটো পোৱা যায়। ই অসমৰ প্ৰধান খনিজ সম্পদ। যে এইটো আমাৰ কি? অসমৰ এটা প্ৰধান খনিজ সম্পদ। যে খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমত পনীয়া সোণৰ দেশ বোলা হয়। যিহেতু আমাৰ অসমত খাৰুৱা তেলটো অধিক পৰিমাণে পোৱা যায় সেইকাৰণে আমাৰ অসমখনক কি বুলি কোৱা হয়? পনীয়া সোণৰ দেশ বুলি কোৱা হয়। এই খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত 4টা তেল শোধনাগাৰ আছে। যে আমাৰ এই খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত কেইটা তেল শোধনাগাৰ আছে? টোটেল আমাৰ 4টা তেল শোধনাগাৰ আছে। তেল শোধনাগাৰত ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেল শোধন কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। যে আমাৰ তেল শোধনাগাৰত কি কৰা হয়? ভূগৰ্ভৰ পৰা অৰ্থাৎ মাটিৰ তলৰ পৰা আহৰণ কৰা হয় কি? খাৰুৱা তেল আহৰণ কৰা হয় আৰু এইবোৰ শোধন কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। তাৰে ভিতৰত এইবোৰ হৈছে পেট্ৰল, ডিজেল, কেৰাচিন, নেফথা আৰু ফেনাইল আৰু ৰন্ধন গেছ। আৰু গত আছে যে অসমৰ মৰাপাট উদ্যোগ। যে ইয়াত লিখিবা যে অসমত মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে হয়। যে আমাৰ অসমখনত কি মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে হয়। আৰু কৃষিৰ পৰা পোৱা মৰাপাটৰ উদ্যোগত বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়। ইয়াত উদ্যোগ স্পেলিংটো ভুল হৈছে, তোমালোকে শুদ্ধ কৰি ল'বা। প্ৰস্তুত কৰা হয় আৰু অসমৰ নগাঁও জিলাৰ শিলঘাটত কি কৰা হয়? এটা মৰাপাট উদ্যোগ স্থাপন কৰা হৈছে। আৰু এই উদ্যোগত কি কৰা হৈছে? ৰছী, থৈলা, কাৰ্পেট আদি বিভিন্ন ধৰণৰ কি বস্তু প্ৰস্তুত কৰা হয়। আৰু আজিৰ আমাৰ লাষ্ট চমুটুকা হৈছে অসমৰ কাগজ উদ্যোগ। যে অসমৰ জলবায়ু বাঁহ গছৰ বাবে উপযোগী। যে আমাৰ অসমৰ যিটো জলবায়ু আছে সেইটো কিহৰ কাৰণে উপযোগী? আমাৰ বাঁহ গছৰ কাৰণে উপযোগী। সেয়ে ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ হয়। যে সেইকাৰণে আমাৰ ইয়াত যথেষ্ট পৰিমাণে কি হয়? বাঁহ গছ হয়। আৰু বাঁহ গছৰ ওপৰত ভিত্তি কৰি অসমত প্ৰথমটো কাগজ উদ্যোগ বঙাইগাঁও জিলাৰ যোগীঘোপাত, এইটো স্পেলিং অলপ ভুল হৈ আছে, ইয়াত যোগীঘোপাত প্ৰতিষ্ঠা কৰা হৈছিল।
যে বাঁহগছৰ ওপৰতে ভিত্তি কৰি অসমৰ প্ৰথমটো কাগজ উদ্যোগ স্থাপন কৰা হৈছিল বঙাইগাঁও জিলাৰ যিটো যোগীঘোপা অঞ্চল আছে সেইটোতে প্ৰচেষ্টা কৰা হৈছিল। অৱশ্যে বৰ্তমান এই উদ্যোগ বন্ধ হৈ আছে। অৱশ্যে বঙাইগাঁৱৰ যিটো উদ্যোগ আছে সেইটো বৰ্তমান কি হৈ আছে, বন্ধ হৈ আছে। আৰু মৰিগাঁও জিলাৰ জাগিৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ দুটা কাগজ উদ্যোগ আছে। যে মৰিগাঁও জিলাৰ এটা জাগিৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ দুটা কি কাগজ উদ্যোগ আছে। এই উদ্যোগ দুটা সম্প্ৰতি অচল অৱস্থাত আছে। এই দুটাও কি মানে একেবাৰে অচল অৱস্থাত আছে। যিয়ে নহওক, আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিব। আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু কমেণ্টত জনাবা তোমালোকক কেনে লাগিল। আৰু যদি কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। লগতে মোৰ হোৱাটছএপ নম্বৰত তোমালোকে পেজকেইখনৰ ফটো ক্লিয়াৰ কৰি মাৰি তোমালোকে মই হোৱাটছএপত শ্বেয়াৰ কৰি দিবা। আৰু সেইটোৰ ওপৰত মই তোমালোকলৈ নতুন এখন ভিডিঅ' লৈ আহিম। আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিবা, যাতে মই যেতিয়াই নতুন ভিডিঅ' এখন আপলোড কৰোঁ সেইখনৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যোৱা। যিয়ে নহওক, তোমালোকে মোৰ ভিডিঅ'খন সময়লৈকে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।